ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে পুনৰ ৫টাকৈ ডাঙৰ খবৰ লৈ আহিছোঁ, য'ত কৰ্মচাৰী, শিক্ষক, আশা, অংগনবাড়ী, ৰন্ধনকৰ্মী সকলোৰে বাবে পুনৰ গুৰুত্বপূৰ্ণ আপডেট আহিছে। কৰ্মচাৰীসকলৰ NPS, OPS সন্দৰ্ভত আপডেট আহিছে। গৰমৰ বন্ধৰ জাননী আহিছে, লগতে আহিছে আন কেইবাটাও সুখবৰ। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ গৰমৰ বন্ধক লৈ গুৰুত্বপূৰ্ণ খবৰ আহিছে। প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাৰ শৈক্ষিক কেলেণ্ডাৰ অনুসৰি বৰাক উপত্যকাৰ বাহিৰে অসমৰ সকলো জিলাৰ বাবে ২৫ চনৰ ১ জুলাইৰ পৰা ৩১ জুলাইলৈকে গ্ৰীষ্মকালীন ছুটী আৰম্ভ হ'ব, গৰম বন্ধ চলিব। আৰু মাধ্যমিক শিক্ষা আৰু প্ৰাথমিক শিক্ষা অসমৰ শৈক্ষিক কেলেণ্ডাৰ অনুসৰি গ্ৰীষ্মকালীন ছুটীৰ ৫ দিন অৰ্থাৎ ১ জুলাইৰ পৰা ৫ জুলাই ২৫লৈ এই চলিত বৰ্ষৰ পূজা ছুটীৰ সৈতে সালসলনি কৰা হ'ব ২০২৫ চনৰ ৩ অক্টোবৰৰ পৰা ৭ অক্টোবৰলৈ। আৰু হাইলাকান্দি জিলাৰ গ্ৰীষ্মকালীন ছুটী সেয়েহে ৬ জুলাইৰ পৰা ৩১ জুলাইলৈকে গৰমৰ বন্ধ চলিব। আৰু সেয়েহে হাইলাকান্দি জিলাৰ বিদ্যালয় পৰিদৰ্শকৰ ফালৰ পৰা এই নিৰ্দেশনা প্ৰেৰণ কৰিছে। এইবাৰ জনাব বিচাৰিছোঁ ৰাজ্যিক কৰ্মচাৰীসকলৰ OPS প্ৰদানক লৈ গুৰুত্বপূৰ্ণ খবৰ। নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা বাহালৰ দাবীত ৫ সহস্ৰাধিক শিক্ষা বিষয়া কৰ্মচাৰীৰ স্বাক্ষৰসহ একোখনকৈ স্মাৰক পত্ৰ দেশৰ প্ৰধানমন্ত্ৰী লগতে ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰীলৈ গোলাঘাট জিলাৰ মাননীয় উপায়ুক্তৰ জৰিয়তে প্ৰদান কৰা হৈছে। আৰু আশা কৰা হৈছে যে চৰকাৰী কৰ্মচাৰী সমাজৰ ভৱিষ্যত সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব। ইপিনে আন্দোলন কৰিলে চাকৰি যাব ৰান্ধনী সহায়িকাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কঠোৰ সকিয়নি দিছে। ইয়াৰ মাজতে ১৭ জুন তাৰিখে মধ্যাহ্ন ভোজনৰ কৰ্মী সহায়িকাসকলে ৰাজ্যজুৰি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। অসম চৰকাৰে শেহতীয়াকৈ ৰাজ্যৰ প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়সমূহত চলি থকা মধ্যাহ্ন ভোজনৰ প্ৰস্তুত আৰু বিতৰণৰ দায়িত্ব পুনৰ ব্যক্তিগত খণ্ডক প্ৰতিষ্ঠানক দিয়াৰ যি যুঁজা চলাইছে তাকে লৈ এই প্ৰতিবাদ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ধমকলৈ কেৰেপ নকৰি ১৭ জুনত ৰাজ্যৰ ৰাজপথ কঁপাই তোলে ভোজন কৰ্মচাৰীসকলে। NGOৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰিলে। ইপিনে ১ অক্টোবৰৰ পৰা অংগনবাড়ী কৰ্মী সহায়িকা লগতে মধ্যাহ্ন ভোজনৰ কৰ্মীসকলৰ দৰমহা বৃদ্ধি কৰা হ'ব বুলি পুনৰ আশ্বস্ত কৰিছে মুখ্যমন্ত্ৰীয়ে। লগতে এককালীন সাহায্য দিয়াৰো প্ৰতিশ্ৰুতি দিয়া হৈছে। অৰ্থাৎ অংগনবাড়ী কৰ্মী সহায়িকাসকলে, মধ্যাহ্ন ভোজনৰ কৰ্মীসকলে এককালীন সাহায্যও লাভ কৰিব। ইপিনে শিক্ষক কৰ্মচাৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ যে ব্যক্তিগত মোবাইলেৰে শিক্ষাৰ্থীৰ উপস্থিতি লোৱাৰ বাবে শিক্ষকক হেঁচা নিদিবলৈ শিক্ষক মঞ্চৰ সকিয়নি। চকুৰে নিতেও সৰিয়হ ফুল দেখিছে শিক্ষক শিক্ষাৰ্থীয়ে। অসমৰ চৰকাৰী বিদ্যালয়সমূহত পিৰিয়ডিক এছেছমেণ্ট টেষ্ট অনুষ্ঠিত কৰা হৈছে। আৰু এই পিৰিয়ডিক এছেছমেণ্ট টেষ্ট এক গুৰুত্বপূৰ্ণ পদক্ষেপ যিটো সন্মিলিত শিক্ষক মঞ্চই সমৰ্থন কৰিছে। কিন্তু যোৱা বৰ্ষত পৰীক্ষাসমূহে সৃষ্টি কৰা অসুবিধাসমূহ আঁতৰ নকৰাকৈ এইবেলি একে পদ্ধতিৰে পিৰিয়ডিকেল এছেছমেণ্ট টেষ্ট চমুকৈ পেট অনুষ্ঠিত কৰাত আশ্চৰ্য প্ৰকাশ কৰিছে। সদৌ অসম সন্মিলিত শিক্ষক মঞ্চই এনেবোৰ অসুবিধা আঁতৰাই পেট অনুষ্ঠিত কৰিবলৈ সমগ্ৰ শিক্ষা অসমক দাবী কৰিছে। আনহাতে বিদ্যালয়সমূহত অনলাইন উপস্থিতিৰ সন্দৰ্ভত মঞ্চই জনায় যে শিক্ষকসকলে নিজৰ আৰু ছাত্ৰ ছাত্ৰীৰ উপস্থিতি ব্যক্তিগত মোবাইলেৰে লোৱাৰ কোনো বিভাগীয় নিৰ্দেশনা নাই। চৰকাৰে উপস্থিতি ল'বলৈ টেবলেট যোগান ধৰিছে। সেই টেবলেটেৰে উপস্থিতি নিশ্চিত কৰিব লাগে। কিছুসংখ্যক শিক্ষকৰ অভিযোগ যে বিদ্যালয়ৰ প্ৰধান শিক্ষকে সহকাৰী শিক্ষকক ব্যক্তিগত মোবাইলেৰে শিক্ষক ছাত্ৰ ছাত্ৰীৰ উপস্থিতি ল'বলৈ হেঁচা প্ৰয়োগ কৰিছে। কাৰণ সেই বিদ্যালয়সমূহৰ টেবলেটসমূহ অকামিলা হৈছে। প্ৰধানসকলে টেবলেটসমূহৰ ৰিচাৰ্জ কৰিবলৈ অসমৰ্থ। সমগ্ৰ শিক্ষাই অনলাইন উপস্থিতি নাপালে ছাত্ৰ ছাত্ৰীৰ বাবে দৈনিক আহাৰৰ যোগান নধৰাৰ বাবে প্ৰধানসকলে সহকাৰী শিক্ষকসকলক ব্যক্তিগত মোবাইলেৰে হ'লেও উপস্থিতি দিবলৈ হেঁচা প্ৰয়োগ কৰে। সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ মুখ্য সভাপতি ৰঞ্জিত বৰঠাকুৰ আৰু মুখ্য সম্পাদক উৎপল চক্ৰৱৰ্তীয়ে শিক্ষকসকলক ব্যক্তিগত মোবাইলেৰে নিজৰ লগতে ছাত্ৰ ছাত্ৰীৰ উপস্থিতি দিয়াৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়। আৰু এই আছিলে আজিৰ ভিডিঅ'টোত।
কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ